পৰা কি হ'ল মই অথনিৰ পৰা দেখি আছো তুমি যে ইমান মন চন মাৰি বহি আছা কিনো ভাবি আছা ইমান দকে নাই অ' মনটোহে বেয়া লাগিছে এনে ইমানবিলাক খৰচ হৈছে আৰু তুমিনো অকলে কিমান কৰিবা চাকৰিও এপ্লাই কৰিছিলোঁ মই এতিয়ালৈকে পোৱাও নাই তোমাকো হেল্পো কৰিব পৰা নাই উহ ৰাম সেইবোৰ চিন্তা লৈ পেলাই তুমি বহি আছা তুমিও যে মানুহ আৰু দেই সেইবোৰ বাৰু চিন্তা কৰিবলগীয়া বিষয় নেকি বাৰু এইবোৰ টেনশ্যন লৈ পেলাই বাৰু থাকে নেকি মানুহ বাৰু কোৱাচোন আৰু মোক এটা কথা কোৱাচোন টেনশ্যন লৈ পেলাইনো কি লাভ হ'ব কোনখন ঘৰত কোনজন মানুহৰ কাৰ সংসাৰতনো তোমাৰ অসুবিধা সমস্যাবোৰ নাথাকে হে চবৰে থাকে আৰু সেই বুলি কি সকলোৱে সব টাইমত টেনশ্যন লৈয়ে বহি থাকে নেকি সব টাইমত নহয় টেনশ্যন ল'বই নালাগে মাত্ৰ যেতিয়াই যি অসুবিধা হয় যেতিয়াই যি প্ৰব্লেম হয় আমি সমাধানটোহে চাব লাগে টেনশ্যন লৈ বহি থাকি একো লাভ নাই জানা নাই সমাধানটো বিচাৰিব লাগে কেলে মই তোমাক কথা এটা কৈছোঁ শুনা আজি তুমি এইটো কথা লৈ পেলাই চিন্তা ভাৱনা কৰি তুমি বহি আছা টেনশ্যন লৈ বহি আছা তুমি কি কৰিছা তুমি জানানে তোমাৰ স্বাস্থ্যটো তুমি বেয়া কৰিছা স্বাস্থ্যটো বেয়া হ'লে কি হ'ব আৰু বেলেগ কিবা কিবি অসুবিধাবোৰ হ'ব চ' আমি টেনশ্যন ল'ব নালাগে আমি কেৱল সমাধানটো বিচাৰিব লাগে আৰু মই এটা কথা কোৱাচোন তোমাৰ এই মনত এই কথাষাৰ কেনেকৈ আহিলে যে তুমি একো কৰা নাই মই অকলে কৰি আছোঁ সেই কথাষাৰ তোমাৰ মনলৈ কেনেকৈ আহিলে কেতিয়াও আহিবলৈ নিদিবা এইটো এটা খুব ভুল ধাৰণা জানানে যে মানুহে চাকৰি কৰিলে উপাৰ্জন কৰিলে কেইটামান টকা ঘটিলেহে যে এখন ঘৰক সহায় কৰিব পাৰে এটা সংসাৰক সহায় কৰিব পাৰে কেতিয়াও নহয় আজি ঠিক আছে মই উপাৰ্জন কৰি আনিছোঁ কিন্তু সেই উপাৰ্জন কৰি অনা টকাকেইটাৰে ইমান সুন্দৰকৈ ঘৰখন কোনে চলাই আছে তুমিহে চলাই আছা তুমিহে ঘৰখন ধৰি আছা কোনটো বস্তু ক'ত কি কেনেকৈ খৰচ কৰিব লাগে কিমান খৰচ কৰিব লাগে সেইটো তুমিহে কৰি আছা চ' কোৱাচোন মই অকলে জানো ঘৰখন চলাব পাৰিলোহেঁতেন চ' মই উপাৰ্জন কৰি অনা টকাকেইটা মই কৰি অনা নাই আমি দুয়োৱে কৰিছোঁ মই বাহিৰত গৈ পেলাই কৰিছোঁ তুমি ঘৰৰ ভিতৰত থাকি পেলাই কৰিছা চ' এইটো কেতিয়াও মনলৈ আহিব নিদিবা যে মই অকলে কৰিছোঁ আমাৰ এই সংসাৰখন আমাৰ এই ঘৰখন আমি দুয়ে মিলি চলাইছোঁ সেইকাৰণেতো আমাৰ এই সংসাৰখন আৰু ঘৰখন ইমান ধুনীয়াকৈ চলি আছে চ' এইবোৰ মনত কেতিয়াও আহিব নিদিবা এনেকুৱা ধৰণৰ টেনশ্যন কেতিয়াও নলোৱা বুজিছা নাই